आनंद दिया है कोयला बाबा आनंद दिया है कोयला बाबा निरानंद दूर करी आनंद दिया है कोयला बाबा निरानंद दूर करी आनंद दिया है कोयला बाबा कोयला बाबा कोयला बाबा कोयला बाबा कोयला बाबा कोयला बाबार संगे आमी रंग खेला खेलबो कोयला बाबार संगे आमी रंग खेला खेलबो आनंद दिया है। नमस्कार পোনপ্ৰথমে আপোনালোক সকলোকে মই ভিডিঅ'ত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি দেখিছেই পিছফালে যিহেতু দৌল উৎসৱ চলি আছে আৰু আজি আমাৰ প্ৰথমটো দিন, সেইকাৰণে আমি দৌল উৎসৱৰ গোঁসাই এতিয়া ওলাব আৰু সেইকাৰণে পৰ্ব চলি আছে। সেই পৰ্ব আৰু সেই পৰ্ব আপোনালোকক দেখুৱাম। পৰ্ববিলাক দেখুৱাৰ আগতে আপোনালোক প্ৰথমতে দেখুৱাই লৈছোঁ। আৰু এইখন মোৰ পিছফালে দেখিছে, এইখন হৈছে অস্থায়ী মঞ্চ আৰু এইখনত আজি ৰাতি নাটক পৰিৱেশন কৰা হ'ব। আৰু তাৰপিছত আৰু আপোনালোক দেখুৱাই লৈছোঁ, এয়া হৈছে মূল বিগ্ৰহ, এইটো দৌল বিগ্ৰহটো। আৰু এয়া এতিয়া আমি আহি গৈছোঁ আমাৰ ওচৰতে থকা দেৱালয়ত বা ভিংগেশ্বৰ দেৱালয়ত, কাৰণ ইয়াৰ পৰাই যিহেতু আজি শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ 3 দিনৰ কাৰণে দৌল গৃহলৈ লৈ যোৱা হ'ব আৰু সেইকাৰণে নিবলৈ আহিছোঁ। আৰু আপোনালোকক দেখুৱাই আছোঁ, আপোনালোক চাই থাকিব একদম শেষলৈকে। এতিয়া বলকচোন দেখুৱাই দিওঁ। মূৰ্তিভাগ লৈ আমি এতিয়া গোটেই গাঁওখন পৰিদৰ্শন কৰিব গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু 3 দিনৰ কাৰণে আপোনালোকক কৈছোঁ, 3 দিনৰ কাৰণে পূৰা মন্দিৰৰ পূৰা গোঁসাই আমি লৈ গৈছোঁ এতিয়া আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া আগফালে দেখিছেনে পূৰা সংকীৰ্তন চলি আছে। এনেদৰে গোটেই গাঁওখন ঘূৰি মেলি তাৰপিছত আকৌ মেইন গৃহটোত গোঁসাইজনক স্থাপন কৰা হ'ব। এনেদৰে আনন্দ উল্লাস কৰি আমি গোটেই গাঁওখন ঘূৰাই এতিয়া গোঁসাইজনাক মেইন বিগ্ৰহটোত স্থাপন কৰা হ'ব 3 দিনৰ কাৰণে। আৰু মেইন বিগ্ৰহটোত স্থাপন কৰাৰ আগতে যিহেতু নিয়ম আছে, মেইন বিগ্ৰহটোৰ চাৰো চাইড 3 ভাগ ঘূৰিব লাগে। ইয়াক ঘূৰাই আছে যে 4জনে লগ লগাই আৰু ঘূৰাই মেলি তাৰপিছত বিভিন্ন নিয়ম কানুন কৰি মেইন বেদীত এই গোঁসাইজনক স্থাপন কৰা হ'ব। আৰু আগফালেতো সংকীৰ্তন চলি আছে আৰু এয়া দেখিছেনে দেৱে বিভিন্ন নিয়ম কানুন কৰিবলৈ তেওঁলোকেও ৰখি আছে। আৰু এই নিয়ম কানুনৰ মাজতেই আজিৰ আমাৰ এই পূৰ্বৰ দিনৰ পৰাই আমি গম নোপোৱা দিনৰ পৰাই মানে আমাৰ ইয়াত এই দৌল ভাগ চলি আছে। আৰু ইয়াত দেখিছে দেৱে নিয়ম কানুন কৰিব আৰম্ভ কৰি দিছে। আৰু ইয়াৰ পিছত যিহেতু ভেলাঘৰ দহন হ'ব তাৰো দৃশ্য দেখাম আৰু তাৰ কিছুমান কাহিনীও আছে, সেই কাহিনীও আপোনালোকক ক'ম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া দেউৰ অলপমান এই চাই লওক।
বেদীত গোসাই ৰখা হৈ গ'ল আৰু এতিয়া হৈছে ভেলাঘৰ দহন। আৰু এই ভেলাঘৰ দহনৰো কিছুমান নিয়ম আছে আৰু এইটো বিশেষকৈ হিৰণ্যকশিপুৰ আৰু প্ৰহ্লাদৰ লগত জড়িত হৈ আছে, যিহেতু প্ৰহ্লাদ আছিল এজন বিষ্ণু ভক্ত আৰু হিৰণ্যকশিপুৰে সেই কথা সহ্য কৰিব পৰা নাছিল আৰু সেইকাৰণে তেওঁৰ ভগ্নী হোলিকাৰ হতুৱাই পুত্ৰ প্ৰহ্লাদক জুইত পুৰি নাশ কৰিবলৈ এটা থিৰাং কৰিছিল। আৰু আমি সকলোৱে জানোৱে যে হোলিকা যিহেতু জুইৰ পৰা তেওঁৰ কোনো ধৰণৰ ক্ষতি নোহোৱা এটা বৰ আছিলে, সেই মৰ্মে হোলিকাই প্ৰহ্লাদক নিজৰ কোচত লৈ এই জুইত বহিবলৈ মান্তি হৈছিল আৰু অৱশেষত বিষ্ণুৰ আশীৰ্বাদ মৰ্মে প্ৰহ্লাদ ঠিকে থাকে তাৰ পৰা উভতিছিল আৰু হোলিকা জ্বলি ছাৰখাৰ হৈ গৈছিল। আৰু তাৰ পিছত হোলিকাই নিজৰ দুখ উপলব্ধ কৰিছিল আৰু বুজিব পাৰিছিল আৰু তেতিয়া প্ৰহ্লাদৰ ওচৰত ক্ষমা খুজিছিল আৰু তেতিয়াই প্ৰহ্লাদে তেওঁক আশীৰ্বাদ দিছিল যে বছৰৰ এটা দিনত আপোনাক এনেদৰে মানুহে মনত পেলাব। আৰু সেই আখ্যান মতেই আজিৰ দিনটোত ভেলাঘৰ দহন কৰা হয় আৰু ভেলাঘৰ দহন কৰাৰ উদ্দেশ্য এটাই যে এই দহনে যাতে আমাৰ মনত জ্বলি থকা দুষ্কৰ্মবোৰ নাশ কৰে আৰু সকলোৰে মনত সুখ শান্তি বৰ্তাই ৰাখে আৰু সেইবোৰ সকলো যাতে মানুহৰ দহন হৈ যায়, তাৰ কাৰণে আজিৰ দিনটোত ভেলাঘৰটো দহন কৰা হয়। সকলো কাম শেষ কৰি এতিয়া আমি ঘৰমুৱা আৰু বুজাবা আমি এতিয়া ঘৰমুৱা হৈ আছোঁ।